এই ধৰণৰ মানুহ জীয়াই থাকিলে সমাজত কেতিয়াও উন্নতি নহয়। এই ধৰণৰ মানুহ যদি জীয়াই থাকে সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। চাওক, ঐতিহাসিক নামতি দলত যিহেতু আহোম যুগৰ 600 বছৰীয়া আহোম শাসনৰ এটা গৌৰৱোজ্জ্বল ইতিহাসৰ মাজত অন্যতম বুলি ক'ব লাগিব ঐতিহাসিক নামতি দল। আৰু ঐতিহাসিক নামতি দলৰ কাষতে পঞ্চায়ত আছে, বিভিন্ন ধৰণৰ অফিচ কাৰ্যালয় আছে, আৰু তাতেই সৌৰচালিত 5টাকৈ ষ্ট্ৰীট লাইট, এই 5টা ষ্ট্ৰীট লাইট ভাঙি চুৰমাৰ কৰি তাৰে 5টা বেটেৰী চুৰ কৰি লৈ যায় কোনোবা দুষ্কৃতিকাৰীয়ে। ভাবক কেনে এটা পৰ্যায়ত এনেধৰণৰ মানসিকতাৰ মাতাল দুষ্কৃতিকাৰী আছে যিসকলে সমাজৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে। আৰু এইসকলৰ দৰে যদি ব্যক্তি জীয়াই থাকে, এইসকলৰ দৰে যদি ব্যক্তি সমাজত থাকে, সমাজখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। সৌৰচালিত ষ্ট্ৰীট লাইট যেতিয়া আমাৰ ঐতিহাসিক এখিনি স্থান জিলিকাই ৰাখিবৰ বাবে, সন্ধিয়াৰ সময়ত জিলিকাই ৰাখিবৰ বাবে চৰকাৰী বিভিন্ন অনুষ্ঠান অনুদানেৰে অহা ষ্ট্ৰীট লাইটসমূহ যদি এনেকৈ ভাঙি পেলোৱা হয়, এনেকৈ এটা ঠাই জিলিকাই ৰখা ঠাইখিনিত যদি সৌৰচালিত লাইট চুৰ কৰি বেটেৰীবোৰ নিজৰ স্বাৰ্থৰ কাৰণে দুষ্কৃতিকাৰীয়ে লৈ যায়, তেনেহ'লে চাওক, আমাৰ এই ব্যৱস্থাপনাত এনেধৰণৰ মানুহ জীয়াই আছে, আমাৰ সমাজত এতিয়াও এনেধৰণৰ মানুহ জীয়াই আছে যি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে এনেধৰণৰ ফকতীয়া কাম কৰিব পাৰে। ফলশ্ৰুতিত আজি এতিয়া ঐতিহাসিক স্থানখিনিৰ ম্লান পৰিছে। এতিয়া ৰাইজ ওলাই আহিছে, তেওঁলোকে এতিয়া আইনৰ কাষ চাপিছে। আমি আশা কৰোঁ এনেধৰণৰ দুষ্কৃতিকাৰীক প্ৰশাসনে আচলতে কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। এই লঘু তেওঁলোকে সৰু কাম কৰিছে বা ষ্ট্ৰীট লাইটৰ বেটেৰীহে নিছে, সেইকাৰণে তেওঁলোকক 3 মাহৰ পিছতে উলিয়াই দিয়ে, এনেকুৱা কৰিবই নালাগে। এইবোৰক যাৱজ্জীৱন কাৰাদণ্ড এইটো কাৰণে দিব লাগে বুলি কওঁ, তেওঁলোকে আমাৰ সমাজ ব্যৱস্থাটোৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ তেওঁলোকে থিয় দি থাকে। কেৱল সৌৰচালিত লাইটকেইটা চুৰ কৰিলে নহয়, এনেধৰণৰ মানসিকতা ব্যক্তিয়ে কিন্তু সমাজৰ উন্নয়নৰ তেওঁলোকে এটা বাধাপ্ৰাপক হিচাপে কাম কৰি থাকে। এতিয়া আমি ঐতিহাসিক নামতি দলৰ কথা কৈছোঁ। নামতি দলত যোৱাকালি যি ঘটনা সংঘটিত হৈ গ'ল, 5টাকৈ ষ্ট্ৰীট লাইট ভাঙি চুৰমাৰ কৰি বেটেৰীকেইটা লৈ গুচি গৈছে। এটা ষ্ট্ৰীট লাইটৰ দাম কিমান মই ক'বলৈ নাযাওঁ, কিন্তু এটা ষ্ট্ৰীট লাইট আপোনাৰ অঞ্চলটোলৈ আহোঁতে কিমান প্ৰচেছৰ মাজত আহে আৰু কিমান দিন লাগে, তাৰ পাছতে এটা ষ্ট্ৰীট লাইট পায় আৰু সেই ষ্ট্ৰীট লাইটৰ পোহৰত অঞ্চলটো জিলিকি থাকে। আৰু এটা অঞ্চল জিলিকাবৰ কাৰণে বা এটা অঞ্চল উন্নত কৰিবৰ কাৰণে চৰকাৰে কিমান প্লেন কৰিব লগা হয়, এটা NGO কিমান প্লেন কৰিব লগা হয়, জনপ্ৰতিনিধিয়ে কিমান প্লেন কৰিব লগা হয়। তাৰ পাছত যদি কিছুমান এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীয়ে এই কামবোৰ কৰে, তেনেহ'লে ভাবক এই দুষ্কৃতিকাৰীক ধৰি লৈ এটা ভাল শিক্ষা কিন্তু প্ৰদান কৰাটো উচিত বুলি ভাবোঁ। আৰু নামতি দলত, ঐতিহাসিক নামতি দলত বৰ্তমান সময়ত যি ধৰণৰ কাম হ'ল, তাৰ পাছতে এতিয়া ইয়াৰ সচেতন মহল আচৰিত হৈ পৰিছে। তেওঁলোকে আইনৰ কাষ চাপিছে যদিও এনেধৰণৰ মানুহ কিন্তু যদি জীয়াই থাকে, এনেধৰণৰ মানুহ যদি আমাৰ সমাজত থাকে, সমাজখন কিন্তু কেতিয়াও আগ নাবাঢ়ে। এইবোৰে আমাৰ সমাজখন ধ্বংস কৰাৰ 1 নম্বৰ মূল কাৰণ হৈছে এই ধৰণৰ দুষ্কৃতিকাৰীবোৰে। মই নামতি দল গাঁওৰক্ষী বাহিনী সম্পাদক ও হালনি থানা উপদেষ্টা সমিতিৰ সভাপতি হৈ এটা কথা ক'ব বিচাৰিছোঁ যে আজি এখন আমাৰ গুৰুত্বপূৰ্ণ সভা, ৰাজহুৱা সভা অনুষ্ঠিত হৈ গ'ল। যিখন সভা এইকাৰণে হ'ল যে আমাৰ যোৱা 7/5/24 তাৰিখৰ ৰাতি কোনোবা দুষ্কৃতিকাৰীয়ে ষ্ট্ৰীট লাইট, 5টা ষ্ট্ৰীট লাইট পঞ্চায়তৰ বাউণ্ডেৰীত থকা আৰু চুকাফা উদ্যানত থকা আৰু ৰাস্তাত থকা 5টা ষ্ট্ৰীট লাইট ভাঙি লণ্ডভণ্ড কৰি লৈ যায়। লণ্ডভণ্ড কৰে। এইটো কথা আমি ৰাতিপুৱা প্ৰায় 5টা বজাত গম পাই নামতিদল গাঁও পঞ্চায়ত এলেকাৰ নামতিদল বাইলুং কছাৰী গাঁও প্ৰধান সৰোজ দত্ত আৰু মই বিপুল কুমাৰ শইকীয়াই স্থানীয় লোকসকলক আমন্ত্ৰণ কৰি এখন সভা নামতিদল গাঁও পঞ্চায়তৰ এলেকাত অনুষ্ঠিত কৰোঁ। আৰু উক্ত অনুষ্ঠিত সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে এইটো যিটো কাম আমাৰ নামতিদলত কোনো দিন হোৱা নাছিল, এই কামটোৰ কাৰণে নিন্দা কৰে, গৰিহণা দিয়ে। আৰু লগতে আমাৰ হালুটিং থানাত ৰাইজ আৰু গাঁও পঞ্চায়তৰ পৰা 2টা কপি এজাহাৰ প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা যাতে থানাই গ্ৰহণ কৰে আৰু আমি যাতে এই ক্ষেত্ৰত ভৱিষ্যতে আমাৰো সজাগ হ'ব হৈ গ'ল, আমি সজাগ হ'বৰ কাৰণে প্ৰস্তুত আছোঁ আৰু আজি সেই বিষয়টো আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।